खुशी ताल में हर नमी ताल से जिंदगी ताल से बंदगी तो झूम ले नाच ले ताल से ताल रिदम ताल से ताल रिदम ताल से ताल रिदम ताल से ताल Hello and welcome to Rhythm Tal Se Tal Junior presented by Doordarshan Kendra Dibrugarh। दोस्तों आपको ये बता देते हैं कि हम आ पहुंचे हैं हमारे सेमीफाइनल राउंड्स में, तो यहाँ से जाहिर है कंपटीशन बहुत ही स्टिफ होगा। Here all the selected contestants will present their talents and their performances in a magnanimous manner. So what are we waiting for? Let's get started. এবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ আৰু এগৰাকী শিল্পী তেওঁ হৈছে বৃষ্টি ফুকন। সাবুৱাৰ বৃষ্টি ফুকনক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ। तिरंगा लहराती हुई आई हमारी बृष्टि। कैसा लग रहा है परफॉर्म करके? ভাল লাগিছে। ভাল লাগিছে। বৃষ্টি খুব ভাল লাগিলে। মাঝে মাঝে তুমি স্টেপস মনত পেলাইছা পাহৰি গৈছা হয়নে? Yes, হয়। that was evident. পাহৰিছা অলপ অলপ পাহৰিছা। তুমি পাহৰি গৈছা কিন্তু পাহৰিব নালাগিছিলে আকৌ ইমান ধুনুকে ডান্স কৰি আৰু প্ৰপাৰ্টি ইউজ নহল
কিয় হলিটো এবাৰ এনেকৈ লগাইছা হয়নে আৰু বাকী ইউজ নহ'ল নহয় এটা ইউজ কৰিব লাগিছিলে ঠিক আছে এইটো আগতেও মই বেলেগক কৈছিলোঁ তোমাকো চাগে কৈছিলোঁ নেকি নাই নাই তুমি প্ৰপাৰ্টি ইউজ কৰা নাই বাৰু যি হওক এবাৰ গম পালে ন প্ৰপাৰ্টিবিলাক যিটো প্ৰপাৰ্টি তুমি আনা সেইটো প্ৰপাৰ্টি ইউজ কৰিবলৈ ট্ৰাই কৰিবা অ'কে ঠিক আছে আৰু এক্সাইটমেণ্টটো আৰু অকণমান দৰকাৰ হৈছিলে নেক্সট টাইম বেটাৰ কৰিবা ইয়াতকৈ অল দ্য বেষ্ট মোৰ ফালৰ পৰা 13 13 out of 20. Now let's move on to Shantamani sir. বৃষ্টি প্ৰপাৰ্টি মানে কি এটা গানত যেতিয়া প্ৰপাৰ্টি ইউজ কৰা সেই প্ৰপাৰ্টিটো তুমি খুব সুন্দৰকৈ ইউজ কৰাটোহে আমি বিচাৰিম এজন জাজে বিচাৰিম আৰু তুমি যিহেতু ফাকুৱাখিনি আনিলা হোলী আনিলা তুমি ইউজ নকৰিলা আৰু দ্বিতীয়তে তুমি ডাফলি লৈছা ডাফলিটো ইউজ কৰিছা কিন্তু ডাফলিটোৰ যিটো ৰিদম তুমি হাতেৰে যিটো ৰিদম দেখুৱাইছা গানটোৰ ৰিদমৰ লগত তোমাৰ হাতৰ ৰিদমটো মিলা নাই আমাৰ সিমানখিনি চকু যায় গতিকে সেইখিনি তুমি শুদ্ধ কৰিব লাগিব আৰু এইটো তোমালোকৰ এটা ফাৰ্ষ্ট ষ্টেজ হয়নে এতিয়াৰ পৰা আমি কোৱা কথাখিনি তুমি যদি ভালকৈ ভাবা বা গুৰুজনৰ লগত আলোচনা কৰা গুৰুজনে চাগে কৈছে কিছুমান ক্ষেত্ৰত তোমাৰো ভুল হ'ব পাৰে আৰু চুৰ্ণিখন খুব ধুনীয়াকৈ ইউজ কৰিছা চুৰ্ণি লওঁতে তুমি যিখিনি ষ্টেপ দিছা ভাল লাগিছে আৰু এক্সপ্ৰেশ্যন বহুত ভাল কৰিব লাগিব গানটোৰ লগত থেংক ইউ তোমাক মোৰ ফালৰ পৰা 12 and 13. That makes 25. এতিয়া আমি যাম অভিক্ষী ছাৰৰ ওচৰলৈ বৃষ্টি ফাৰ্ষ্ট অফ অল তোমাক খুব ধুনীয়া লাগিছে আজি মই চবকে ধুনীয়া লাগিছে বুলি কৈছোঁ ন আৰু আচ্ছা তো ছাৰ আৰু মেমে ক'লে কি বস্তু ইউজ কৰিব লাগে যিটো মই আগৰ ৰাউণ্ডত অলৰেডি কৈছোঁ তোমালোকক যে প্ৰপাৰ্টি আনিবা ইউজ কৰিবা যদি প্ৰপাৰ্টি নানা তেতিয়াহ'লে নাচিব অকল ডান্সটো দি দিলে হ'ল ঠিক আছে তো মোৰ ফালৰ পৰা 13. That's 38, isn't it? कैसा लग रहा है? बहुत ভাল লাগিছে এইবাৰ আমি চাওঁ আহক ছেমি ফাইনেল পৰ্যায়ৰ এইবাৰৰ প্ৰতিযোগীগৰাকীৰ নৃত্য তেওঁ গোলাঘাটৰ পৰা আহিছে আৰু তেওঁৰ নামটো হৈছে আস্থাপ্ৰিয়া দত্ত স্নেহে আমার হত শ্রাবণর ধারাসার বৃষ্টির প্লাবনানে যৌবন বাসনার রিক্ত উপকূল পূর্ণ করে উন্মত্ত বানে স্নেহে আমার হত শ্রাবণর ধারাসার বৃষ্টির প্লাবনানে নির্জন স্তব্ধ তিমিরর পার ভাঙি উচ্ছল জীবনের জোয়ারানে অপরূপ বারিখার তরঙ্গ রাখিয়ে নাচে নব সৃষ্টির গানে যৌবন বাসনার রিক্ত উপকূল পূর্ণ করে উন্মত্ত বানে স্নেহে আমার হত শ্রাবণর ধারাসার বৃষ্টির প্লাবনানে বিদ্যুৎ ক্ষিপ্র নয়নে তোমার বিদ্যুৎ ক্ষিপ্র নয়নে তোমার মৌন ভাষার উন্মাদনা খানে নিঃশ্বাসে মোর আশার আশ্বাসত তৃপ্তির পরিধিনে মানে তৃপ্তির পরিধিনে মানে দিগ বলয়ত গতিশীল গীত গাও বজ্ৰৰ গৰ্জনে হার মানে বৃষ্টির তৃষ্ণায় মৌসুমি খেদি যায় আমার দৃষ্টিয়েও লক্ষ্য জানে বৃষ্টির তৃষ্ণায় মৌসুমি খেদি যায় আমার দৃষ্টিয়েও লক্ষ্য জানে যৌবন বাসনার রিক্ত উপকূল পূর্ণ করে উন্মত্ত বানে
স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে স্নেহে আমাৰ শতশ্ৰাৱণৰ খুব ধুনীয়া ভূপেন্দ্ৰ এটি গীত আৰু তুমি ইমান ধুনীয়াকৈ নাচিলা খুব ভাল লাগিল তোমাৰ কেনেকুৱা লাগিলে কোৱাচোন নাচি ভাল লাগিলে কেনেকুৱা লাগিছে জাজ যে বহি আছে খুব ভাল মাৰ্কছ দিব নাই দিব চিয়'ৰ ঠিক আছে আমি তেনেহ'লে তোমাৰ ষ্টাৰ মেমৰ ওচৰত যাওঁ শিল্পী শিকা কেনেকুৱা লাগিলে আস্থা খুব ভাল লাগিলে তোমাৰ পাৰফৰ্মেঞ্চ ইমান ধুনুকৈ নাচিছা আজি আগৰ কেইটা ৰাউণ্ডতকৈ মোৰ কিন্তু আজি তোমাক খুব ভাল লাগিলে দেই ইমান ধুনুকৈ নাচিছা খালি সত্ৰীয়া কৰিছা নহয় তুমি উৰাটো অকণমান ভালকৈ কৰিবা দেই আগলৈ উৰাটো গম পাইছা নহয় কোনটো উৰা কৈছোঁ ঠিক আছে সেইটো ভালকৈ কৰিবা বাকী ঠিক আছে আৰু প্ৰেক্টিছ কৰিলে আৰু ভাল হ'ব অ'কে মোৰ ফালৰ পৰা 13 মাৰ্কছ দিছে কিমান দিলে 13 হেপ্পীনে তুমি হেপ্পী অ'কে আমি এবাৰ শান্তমণি ছাৰৰ ওচৰত যাব খুজিছোঁ তোমাৰ ছাৰ শান্তমণি ছাৰে কি কয় শুনো খুব ধুনীয়া নাচিছা আৰু তোমাৰ এক্সপ্ৰেশ্যন খুব ধুনীয়া এক্সপ্ৰেশ্যন চাই পেলাই মই তোমাৰ বহুত ভাল পাই পেলাইছোঁ প্ৰথমতে হৈছে কি অকণমান সৰু দুটা ভুল কৈছোঁ তৰংগ ৰাখি মৌচুমী খেদি যায় এই দুটা শব্দত তোমাৰ যি মুদ্ৰাৰ উপস্থাপন কৰিছা তাত অকণমান বিসংগতি দেখা পাইছোঁ সেইটো শুদ্ধ কৰিবা অভাৰঅল তোমাৰ পাৰফৰ্মেঞ্চ খুব ধুনীয়া হৈছে থেংক ইউ মোৰ ফালৰ পৰা তোমাক 11 দিছোঁ শান্তমণি ছাৰে তোমাক দিছে 11 মাৰ্কছ ঠিক আছে ভাল লাগিছে আস্থাপ্ৰিয়া খুব ধুনীয়া হৈছে তোমাৰ ডান্স যোৱাবাৰ মই কোৱাৰ নিচিনা তুমি এতিয়া অলপ ৰিপিটেশ্যন ৰখা নাই তথাপিতো খুব ধুনীয়া হৈছে অলপ বেলেঞ্চৰ প্ৰব্লেম আছে দেই বাবা অলপ বেলেঞ্চটো তাৰ কাৰণে ৰাখিব লাগিব শান্তমণি ছাৰে কৈছে তোমাক কি ভুল আছে সেইখিনি ৰাখিবা ঠিক আছে মোৰ ফালৰ পৰা 14 আস্থাপ্ৰিয়া ছাৰ মেমে তোমাক কি ক'লে তুমি শুনিলা তোমাৰ টোটেল স্ক'ৰ হ'ল 38 গম পালা গতিকে মই আশা কৰিছোঁ যাতে নেক্সট ৰাউণ্ডত ইয়াতকৈ খুব ধুনীয়াকৈ তুমি নাচিব পাৰা ছাৰ আৰু মেমে তোমাক যি কথা ক'লে সেইখিনি তুমি মনত ৰাখিবা আৰু প্ৰিয় দৰ্শক এইবাৰ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ ডিব্ৰুগড়ৰে ধৃতি দুৱৰাক আহক আমাক ধৃতিয়ে এইবাৰ কি দেখুৱাই আমি আটাই একেলগে উপভোগ কৰোঁ झुमका गिरा रे बरेली के बाजार में झुमका गिरा रे बरेली के बाजार में झुमका गिरा झुमका गिरा झुमका गिरा हाय 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 झुमका गिरा रे बरेली के बाजार में झुमका गिरा रे फिर क्या हुआ फिर झुमका गिरा रे हम दोनों की तकरार में झुमका गिरा रे हम दोनों की तकरार में झुमका गिरा रे बरेली के बाजार में झुमका गिरा रे
फिर क्या हुआ गया फिर झुमका गिरा रे हम दोनों के इस प्यार में झुमका गिरा रे हम दोनों के इस प्यार में झुमका गिरा रे बरेली के बाजार में বা ধৃতি ঝুমকা গিৰা ৰে চাওঁ তোমাৰ ঝুমকাটো ক'ত গ'ল ক'ত গিৰিলে চাওঁ চাওঁ মোক দেখুৱাচোন দেখুৱা চব দেখোন একে আছে এনেই কৈছে তাই মিছাকৈ তাই নাচি আছে নাই গিৰা এটাও এতিয়া মই কৈ দিম মাৰ্কছ কমকৈ দিবলৈ কি হ'ব ভয় লাগিছে তাই সঁচাকৈ ভয় লাগিছে নাই নাই তুমি ইমান ধুনীয়া নাচিছা মই ভাবিছোঁ খুব ভাল মাৰ্কছেই পাবা তুমি হয় নহয় হয় 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 ঠিক আছে শিল্পী চিকা তাই খুব ভয় মানে কথাই ওলোৱা নাই মোৰ ঘৰৰ পৰা নাই নাই ছোৱালী ভয় নকৰে তাক দেখিলেই গম পায় দেখিলে গম পায় আৰু বহুত এনজয় কৰি নাচিছে ডান্স এনজয় কৰিছে কিন্তু আৰু অকণমান লাগিব এনজয়মেণ্ট আৰু অলপমান এনাৰ্জি লাগিব গম পাইছা এনাৰ্জি লাগিব বুলি কৈছে মেমে কিন্তু ধৃতি মোৰ আজি বিৰাট ভাল লাগিলে তুমি আগৰ তিনিটা ৰন একে নিচিনা গান নাচিছা যে আজি অকণমান বেলেগ নাচিছা নহয় আজি বেলেগ এটা পাইছোঁ খুব ভাল লাগিছে নাই ঠিক আছে ভাল লাগিছে তোমাৰো এক্সপ্ৰেশ্যন বিৰাট ধুনীয়া আছিলে এবাৰ হাঁহি দিয়াচোন ঠিক আছে মোৰ ফালৰ পৰা 14 আউট অফ 20 14 বহুত ধুনীয়া মাৰ্কছ পাইছা হয় নহয় তুমি কিমান পাম বুলি ভাবিছিলা নো 14 এটা পাম বুলি ভাবিছিলে একদম হেপ্পী আৰু ধৃতি খুব ধুনীয়া নাচিছা তোমাৰ ঝুমকাটো ক'ত পৰিছিলে ক'ত তলত গানটোত ক'ত পৰিছিলে গানটোত ক'ত পৰিছিলে নো ক'ত ঝুমকা গিৰা মই মাৰ্কছ কমাই দিম কিন্তু ক'ব নোৱাৰিলে बाजार पे कहाँ का बरेली के हाँ ओके धुनिया एक्सप्रेशन धुनिया माजे माजे एक्सप्रेशन किटा আৰু অকমান নটি এক্সপ্ৰেছন লাগিছিল দুষ্টৰ এক্সপ্ৰেছন লাগিছিল তোমাৰ মানুহজনী চাই সেইখিনি অকমান মই কম পালো মোৰ ফালৰ পৰা তোমাক 13 ধৃতি খুব ধুনীয়া লাগিছে তোমাক আজি খুব মৰম লাগিছে তোমাক थैंक यू ओके তুমি তিনিটা ৰাউণ্ড সেমি ক্লাছিকেল কৰিছা আজি অলপ বলিউড ষ্টাইল অলপ দেখা পালো তোমাৰ পৰা খুব ভাল লাগিলে এক্সপ্ৰেছন আৰু অলপ লাগিব বাবা ঠিক আছে সো মোৰ ফালৰ পৰা 14 তোমাক মেমে দিলে 14 ছাৰে মাজৰ ছাৰজনে দিলে 13 আকৌ অভিক্ষী ছাৰে দিলে 14 টোটেল তোমাৰ 41 বহুত ধুনীয়া মাৰ্কছ হয় নহয় তুমি কোন ক্লাছত পঢ়া 1 ঠিক আছে ক্লাছ 1ত 41 মাৰ্কছ বহুত ভাল হয় নহয় ঠিক আছে মই আশা কৰিছোঁ যাতে নেক্সট ৰাউণ্ড তুমি পোৱা আৰু ইয়াতকৈ বহুত ধুনীয়াকৈ নাচিব পাৰা অল দ্য বেষ্ট আৰু প্ৰিয় দৰ্শক এইবাৰ আমি বহুকেইগৰাকী যিহেতু কণমানি ছোৱালী সৰু সৰু ছোৱালীৰ নৃত্য আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে এইবাৰ আমি চাওঁ হওক এটা খুব ধুনীয়া নৃত্য আৰু সেই নৃত্যটো আপোনালোকৰ বাবে আগবঢ়াব আদিত্য ডিব্ৰুগড়ৰ গতিকে চাওঁ হওক আদিত্যই আমাক কি দেখুৱায় एक लड़की थी दीवानी सी एक लड़के पे वो मरती थी नजरें झुका के शर्मा के गलियों से गुजरती थी चोरी चोरी चुपके चुपके चिट्ठियां लिखा करती थी कुछ कहना था शायद उसको जाने किससे डरती थी जब भी मिलती थी मुझसे पूछा करती थी प्यार कैसे होता है ये प्यार कैसे होता है और मैं तेरी गुजारूं चेहरा तेरा सामने रख के इस दिल में आज उतारूं
आंखों का नशा गुलाबी उतरे ना तेरे আদিত্য ছাৰ আছে অভিক্ষী ছাৰ আছে সন্তুমণি ছাৰ আছে মেমক দিলাগে যে চিধা ফুল মাৰ্কছ তো মই শিওৰ 0-0 বাকিটো যি পোৱা পোৱা আৰু मैंने बहुत धुनिया लगी মেমে বহুত কি धुनिया लगी ধুনীয়া লাগিছে অ' মাই গড মেমে বহুত ধুনীয়া লাগিছে বুজি পাইছোঁ মই এনে তাৰ লেংগুৱেজত কৈ আছোঁ কথাটো ইমান কিউট লাগিছে মেমে বহুত ধুনীয়া লাগিছে সদায় ধুনীয়া লাগে না আজি বেছি ধুনীয়া লাগিছে বাৰু होदाय সদায় কোনে ক'ব লাগিব ফাৰ্ষ্টতে মেম মেম ঠিক আছে মেম Aditya, first of all, thank you for this beautiful floor. थैंक यू গোটেই ডান্সটো মই বিৰাট এনজয় কৰিলোঁ খুব ভাল লাগিছে ষ্টাৰ্টিং যিখিনি ইফেক্টছ তুমি আনিছা ন গানটোত ট্ৰেকটোত বিৰাট ধুনীয়া হৈছে প্লাছ তোমাৰ এক্সপ্ৰেশ্যন বিৰাট ধুনীয়া হৈছে অ'কে কিন্তু আৰু অকণমান পাৰফেকশ্যন লাগিব ষ্টেপছবিলাকত অ'কে ক্লিয়াৰ কৰিবা চব বস্তু একদম কমপ্লিট কৰিবা অ'কে অল দ্য বেষ্ট মোৰ ফালৰ পৰা 15 বাকী তোমাৰ শিওৰ ছাৰ সন্তুমণি ছাৰ এইটো 0 অভিক্ষী ছাৰ এইটো 0 বাকীখিনি যি হয় হ'ব আৰু যিমানে ভাল নাছিলা কিন্তু 0 মই মোৰ ফালৰ পৰা 0ই দিলোঁ খুব দুখ পাইছোঁ আমি 3জন বহি আছিলোঁ গোলাপ ফুল হ'ব লাগিছিল 3টা লাগে আমাক হোৱাইট দিলেও আমি বেয়া নাপালোহেঁতেন য়েল্ল' দিলেও বেয়া নাপালোহেঁতেন কিন্তু তুমি আমাক ইমান নেগলেক্ট কৰিলা চ' মই 0 দিবলৈ বাধ্য হ'লোঁ কোৱা আৰু মেমক তুমি ভাল দেউতাক লাগে ভাল আৰু কি নোপোৱা কৰিম নেকি मैमक ভাল লাগে আৰু কি তুমি তোমাৰ পাপাক ভাল নোপোৱা দেউতাক ভাল নোপোৱা পাও তেতিয়াহ'লে মাক অলপ বেছি ভাল পাওঁ আৰু কোৱা মাক অলপ বেছি ভাল পাওঁ শিকাই দিলে নহ'ব বাৰু তুমি কি ষ্টাইল কৰিলা এইটো তোমাৰ ডান্স ষ্টাইলটো কি মাই ফিল এই কি ডান্স ষ্টাইল ষ্টাইলটো কি আছিলে তোমাৰ হিপ হপ আছিল নে কণ্টেম্পৰেৰী আছিল নে কি আছিলে ডান্স ষ্টাইলটো হিপ হপ অ'কে হিপ হপৰ 3টা ষ্টাইল আছে এটা লকিং এটা পপিং এটা ব্ৰেকিং হয়নে এইটো জানিবলৈহে ক'লোঁ তোমাৰ প্ৰথমতে মেমে কোৱাৰ দৰে তোমাৰ প্ৰথম অংশখিনি খুব ধুনীয়া হৈছে এক্সপ্ৰেশ্যন খুব ধুনীয়া হৈছে আৰু ষ্টেপবোৰ মাজে যেতিয়া ডান্স ষ্টাৰ্ট কৰিছা তাৰ মাজে মাজে তোমাৰ ষ্টেপবোৰ ক্লিয়াৰ হোৱা নাই মানে একদম কমপ্লিট হোৱা নাই কমপ্লিট কৰিব লাগিব তুমি খুব ভাল ডান্সাৰ এজন হ'বা আমি আশা কৰিছোঁ মোৰ ফালৰ পৰা 17 খুব ধুনীয়া হৈছে ডান্সটো তুমি হিপ হপ কৰিছা এইটো লিৰিকেল হিপ হপ বুলি কয় এক্সেক্টলি তুমি লিৰিক্স যোন ধৰে লিৰিকেল হিপ হপ বুলি কয় গাৰ্ল আই নিড ইউৰ পৰা তোমাৰ এনাৰ্জি লেভেল খুব কমি গ'ল ঠিক আছে আৰু এনাৰ্জি আৰু লাগিব তাৰ কাৰণে এক্সপ্ৰেশ্যন তোমাৰ খুব ধুনীয়া চ' মোৰ ফালৰ পৰা 15 অভিক্ষী ছাৰ তোমাক 15 তুমি জানানে আদিত্য গানটো যে ছাৰে যে ক'লে গাৰ্ল আই নিড ইউৰ পৰা যে কমাই দিলে বুলি ক'লে ছাৰৰ যে এইটো ফেভৰেট ছং হয় সোধা ছাৰ হয় নেকি ছাৰ হয় নেকি হয় য়েছ और अब हमारे बीच आ रहे हैं डिब्रूगढ़ के देवजीत देव
चुरा के दिल मेरा गोरिया चली चुरा के दिल मेरा गोरिया चली उड़ा के निंदिया कहाँ तू चली पागल हुआ दीवाना हुआ पागल हुआ दीवाना हुआ कैसी ये दिल की लगी देवजीत, you are a disco dancer. देवजीत, आप सर से पैर तक चमक रहे हैं आज. She is all चमकू today. Very nice performance. आज मिठुन याद आ गए. आपको कैसा लगा? अच्छा लगा बहुत अच्छा लगा ना. चलिए जजेस को पूछ लेते हैं, उनको कैसा लगा? কি খবৰ? ভাল 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 নাচিছাও অঁ নাচিছোঁ ছাৰ আৰু ওকে তুমি কনফিডেন্ট যে তুমি সেইকাৰণে ভাল লাগিছে থেংক ইউ ছাৰ ডিস্কো যিটো ষ্টাইল সেইটো ষ্টাইল এই গানটোৱে দিয়ে বেছিভাগ ষ্টাব্লিছ হৈছিলে মিথুন চক্ৰৱৰ্তী যেতিয়া নাচিছিলে গতিকে তুমিও কৰিছা কিন্তু গানটোৰ লগত মই কিবা কষ্টিউমটো মিচিং ষ্টাইলটো কষ্টিউম ঠিকে আছে ষ্টাইলটো অলপ বেলেগ হ'ব লাগিছিল তোমাৰ মানুহটো চাই সদায় মানুহটোক চাইটো কষ্টিউমটো বনোৱা হয় তুমি চাবাচোন তুমি ডিস্কো ঋষি কাপুৰ মনত আছে নে মিথুন চক্ৰৱৰ্তী তেওঁলোকে ডিস্কো নাচোতে কেনেকুৱা ধৰণৰ কষ্টিউম আজিকালিও নাচে কিছুমান গান আজিকালিও ওলাইছে গতিকে সেইটো ক্ষেত্ৰত অকণমান মিচিং লাগিলে আৰু এনাৰ্জি লেভেল লাগে বহুত লাগে গতিকে তোমাক মোৰ ফালৰ পৰা 1 and 2 12 out of 20 from Shantamani sir. Memo খুধি লওঁ মেমো কেনেকুৱা লাগিল দেৱাজিত য়েছ মেম মোৰতো ভাল লাগিলে ভাই তোমাক ফাৰ্ষ্ট দিনা ৰৈ থাকোঁতে মই এবাৰ ভাবিছোঁ ডিস্কো লাগিছে হয় পিছত ডিস্কো ডান্সাৰে আহি গ'ল যি হওক ভাল লাগিলে বাট ক'ৰবাত আই লেভেলটো হিচাপতকৈ অকণমান বেছি ডাউন হৈ আছে হা সেইটো মেইনটেইন কৰিব লাগিব কিন্তু য়েছ মেম অ'কে আৰু এনাৰ্জি লেভেলটো মই কৈ আহিছোঁ প্ৰত্যেকটো ৰাউণ্ডতে মই কৈ আহিছোঁ আৰু আগতকৈ বাঢ়িছে কিন্তু এতিয়া আৰু অলপ লাগিব কাৰণ এইটো ছেমি ফাইনেল ৰাউণ্ড হয় অ'কে চ' অল দ্য বেষ্ট মোৰ ফালৰ পৰা 14 থেংক ইউ মেম 14 that's 26 okay let's ask Avixi sir দেৱজিত য়েছ ছাৰ খুব ধুনীয়া আছে ডান্সটো Thank you, মোৰ sir. একদম মোৰ সৰু কালৰ কথা মনত পৰিল মই ফাৰ্ষ্ট যদি জীৱনত নাচিছোঁ এইটো কাৰণে নাচিছোঁ আই এম এ ডিস্কো ডেন্সাৰ তেতিয়া 1 টকা 2 টকা 3 টকা এনেকৈ মালা পিন্ধাই দিছিল আগতে পিংক লগাই মোৰ আজিও মনত আছে তেতিয়াই মই ভাবিছিলোঁ যে নাচিলে মানে পইচা পায় তেতিয়াই মই গম পাইছিলোঁ ভেৰি গুড মানে মই তেতিয়া বহুত জেগাত নাচিছিলোঁ এই ডান্সটো এতিয়া মই আজি এই বস্তুটো মনত পৰি গ'ল তো আৰু অলপ এনাৰ্জি লাগিব আৰু চেকিং লাগিব পুৰণা জামানা টাইপ মানে বস্তুটো হ'ব লাগে পুৰা একদম ৰাফ এণ্ড টাফ হ'ব লাগে একদম পুৰা ধুনীয়া হ'ব লাগে হা তো সেইটো হ'লে বেছি ভাল হ'ব আৰু অলপ শিকা বেছি ভাল হ'ব তো মোৰ ফালৰ পৰা 13 that's 39 out of 60 not bad congratulations और अब आ रही है हमारे बीच अपने लटके और झटके दिखाने तनुश्री प्रधान फ्रॉम डिब्रूगढ़
मजबूरियां है बस कुछ ही साल की लेके आऊंगा तेरे घर में तो एक दिन पालकी नीला गगन होगा सच्चा बंधन होगा अपना मिलन होगा मन को तू ही भा गया तू ही भा गया नैनों में सपना सपनों में सजना सजना पे दिल आ गया क्यों सजना पे दिल आ गया अरे नैनों में सपना सपनों में सजनी सजनी पे दिल आ गया कि सजनी पे दिल आ गया कि सजने पे दिल आ गया कि सजने पे दिल आ गया। बड़ा ही प्यारा परफॉर्मेंस था तनुश्री, आप पे तो हमारा दिल आ गया है। कैसा लग रहा है? अच्छा लग रहा है बहुत अच्छा लग रहा है, हमें तो बहुत 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 अच्छा लग रहा है। चलिए जजेस के पास चले जाते हैं। सबसे पहले पूछ लेते हैं शिल्पी शिखा मैडम से। तनुश्री बेटा खूब ভাল লাগিলে তোমাৰ পাৰফৰ্মেন্স মই ধুনুকে ডান্স কৰিছা সব ঠিকে আছে তোমাৰ এনাৰ্জি লেভেলো ভাল ঠিক আছে আৰু যেটা ধুমকা লগাইছা ন একদম মজা আৰু স্পেশালি মোৰ ভাল লাগিছে না মিলা কোই তুঝসা এক্সপ্ৰেশনটো বিৰাট ধুনীয়া এক্সপ্ৰেশন দিছা দেই এনেকুৱা এক্সপ্ৰেশন দি থাকিবা এই মাজত যে অকণমান যে ক্লাছিকেল তুমি কৰিছা সেইখিনি আৰু অলপ পাৰফেক্ট কৰিব লাগিব ওকে এইখিনি ক্লিয়াৰ কৰিব লাগিব কৰিবা ন কৰিবা তো ওকে থ্যাংক ইউ মোৰ ফালৰ পৰা 14 মাৰ্কছ দিছে তোমাক মেমে তো ছাৰে আমাক কি কয় এবাৰ আমি সেইটো শুনিম ঠিক আছে সন্তমণি ছাৰ তনুশ্ৰী খুব ধুনীয়া লাগিছে তোমাক আৰু কষ্টিউম ধুনীয়া প্ৰথমতে কওঁ যে মেমে যে ক'লে ক্লাছিকেলখিনি সেইখিনি মানে ইণ্টাৰলিড পৰ্চনটোত তোমাৰ সেইখিনি একেই হৈ থাকিল মানে এনেকৈ দি থাকিলা চেঞ্জিং একো নাহিল সেইখিনি তুমি ভাল কৰিব লাগিব আৰু মেইল ভইচত তুমি লিপছ থ্ৰ' নকৰিবা তাই গানটো চাই গোটেইটো মুখস্থ নেকি মোৰ তেনেকুৱা লাগিছে গোটেই গানটো তাই মুখস্থ তুমি ছোৱালী তুমি ফিমেল লিপছখিনি থ্ৰ' কৰিবা যেতিয়া মেলে গাইছে তুমি সেইখিনি নাগাবা তুমি প্ৰকাশ ভংগীৰে তুমি থ্ৰ' কৰিব লাগিব বুজিছা নাই মই কোৱা কথাখিনি অ'কে মোৰ ফালৰ পৰা 1 and 5 1 and 14 that's 29 मुस्कुरा मेरी जा तू बेबी डॉल है सोने की बेबी डॉल अब एक सर से पूछते हैं कैसा लगा उनको तनुश्री फर्स्ट ऑफ ऑल তোমাক বহুত 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 বেছি ধুনীয়া লাগিছে আজি थैंक यू सर স্যার কইলা নহলে আই লাভ ইউ কলো হেতে না বাবা ও মা ইটস ওকে সো তোমার ডান্স খুব ধুনীয়া আছে এক্সপ্ৰেশন ইটস টু গুড ঠিক আছে খালি স্যারে কোৱা নিচিনা লৰা লিপস্টিক নিদিবা বিকজ আমি বুজি পাব লাগিব ন তুমি লৰা হৈছা নে ছোৱালী হৈছা হয়নে এইটো কাৰণে দেই আৰু ৰিপিটেশ্যন অলপ চলপ আছে ঠিক আছে সেইখিনি ক্লিয়াৰ কৰিবা সো মোৰ ফালৰ পৰা 14 that's 43 isn't it 43 মাৰ্কছ পাইছে তাই গ্ৰেণ্ড টোটেল 46 তনুশ্ৰী তুমি নেপালী নেকি মোলে চোৱা মোলে ৰামৰো ওকে থ্যাংক ইউ ঠিক আছে তেতিয়াহ'লে প্ৰিয় দৰ্শক ইতিমধ্যে কেইবাটাও খুব সুন্দৰ সুন্দৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰিবলৈ পালে এইবাৰ মই মঞ্চলৈ আহিবলৈ चलिए बुला लेते हैं हमारी अगली कंटेस्टेंट को ঠিক আছে তাই হৈছে গীতালি সোণোৱাল চাবুৱাৰ গীতালি সোণোৱালেনো এইবাৰ আমাক কি নাচি দেখুৱাই তাকে আমি আটাই একেলগে চাওঁ আহক यस थैंक यू
की रखवाली यारे करता सारा तेरा हे देवा श्री गणेश 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 तेरी भक्ति तो वरदान है जो कमाए वो धनवान है बिन किनारे की कश्ती है वो देवा तुझसे जो अनजान है यूं तो मूषक सवारी तेरी सब पे है पहरेदारी तेरी पाप की आंधियां राख हो कभी ज्योति ना हारी तेरी अपनी तकदीर का वो खुद सिकंदर हुआ रे भूल के ये जहां रे किसी ने यहाँ रे साथ पाया तेरा हे देवा श्री गणेश 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 গীতালি কোৱা তোমাৰ কেনেকুৱা লাগিলে নাচি মোৰ কিন্তু খুব ভাল লাগিলে কাৰণ তুমি যিটো এনাৰ্জিৰে পাৰফৰ্ম কৰিলা মোৰ সিৰিয়াসলি খুব ভাল লাগিলে তোমাৰ কেনেকুৱা লাগিলে ভালে লাগিলে ঠিক আছে মই তেনেহ'লে বেছি তোমাৰ যেতিয়া ভাল লাগিছে আৰু কথা কৈ নাথাকো চিধা ছাৰ মেমৰ ওচৰতে যাওঁ ঠিক আছে কোৱা তুমি কোনজন কাৰ পৰা শুনিবা ফাৰ্ষ্ট কমেণ্ট কোনে দিলে ভাল পাবা শিল্পী শিখা মেম ওকে শিল্পী শিখা মেম গীতালি খুব ভাল লাগিলে তোমাৰ পাৰফৰ্মেন্স খুব ভাল নাচিছা ষ্টাৰ্টিঙত এনাৰ্জি লেভেল ঠিকেই আছিলে বাট মাজত এনাৰ্জিটো অকণমান কমি আহিছে হা সেইটো তুমি হোল্ড কৰি একদম এণ্ডিঙলৈ ৰাখিব লাগিব অ'কে এইটো ট্ৰাই কৰিবা তুমি আৰু দেৱা শ্ৰী গণেশা সেইখিনিত ন প্ৰত্যেকটো ষ্টেপছ একে হৈছে মানে ষ্টেপছ তুমি ৰিপিট কৰি আছা একেখিনি বস্তুকে আকৌ ৰিপিট কৰিছা অ'কে এইখিনি চেঞ্জ কৰি নিব লাগিব চবতে মানে নতুনত্ব এটা দেখুৱাবলৈ ট্ৰাই কৰিবা বাৰে বাৰে ঠিক আছে অ'কে মোৰ ফালৰ পৰা 13 মাৰ্কছ দিছে আৰু 20 আমি এবাৰ যাব খুজিম সন্তমণি ছাৰ কি কয়নো তোমাক গীতালিৰ কপালৰ ফুটটোৰে খুব মৰম লাগিছে তোমাক আৰু আচলতে ৰঙা হ'ব লাগিছিল কোলা লাইনিং গিটাৰ বাদ দি ৰঙা হোৱালে আৰু বেছি ব্ৰাইট হ'ল ৰাতিপুৱা ৰঙা বেলিটো নিচিনাকৈ অ'কে মই দুটাই ভুল ক'ম মই ধৰাটো শিল্পী শিখাই ক'লেই দেৰ ভিউ চে দেৰ সেইখিনি এক্সপ্ৰেশ্যনটো অলপ তুমি শুধৰাব লাগিব আৰু মই যে তোমাক সুধিম এতিয়া তুমি ক'ব লাগিব কিন্তু শুদ্ধকৈ গণেশৰ বাহন কি আছিলে বঢ়িয়া সেইখিনি তোমাৰ হেণ্ড জেষ্টাৰ্ছ ভুল হৈছে হা সেইখিনি শুধৰাবা আৰু তোমাৰ ভৱিষ্যত আছে মই তোমাক 1 and 3 13 দিছোঁ 13 and 13 that's 26 we'll move on to Avixi sir now and let's know what he thinks about your performance গীতালি খুব ধুনীয়া হৈছে তোমাকো আজি খুব ধুনীয়া লাগিছে সিরিয়াসলি सर आपने नोटिस किया कि नहीं यहाँ तिल लगाया है इसने आर्टिफिशियल तिल कहीं नजर ना लग जाए इतनी सुंदर लग रही है सो स्वीट डोंट वरी हमारी नजर तो नहीं लगने वाली सर और मेमे जिखिनि কৈছে সেইখিনি ফলো কৰিবা বাকি মোক ক'ব লগা নাই মোৰ ফালৰ পৰা 14 ঠিক আছে that's 13 and 14 that's 40 out of 60 তো কেমন লাগিছে ভালে লাগিছে ভাল লাগিছে খুব ধুনীয়া মাৰ্কছ এটাই পাইছা আৰু আশা কৰিছো যাতে ইয়াতকে ভাল মাৰ্কছ তুমি পাব পাৰা স্যাৰ মানে যিখিনি কথা কৈছে এইখিনি মনত ৰাখিবা খুব প্ৰেক্টিছ কৰিবা আৰু ডেফিনেটলি তুমি আগুৱাই গৈ থাকিবা ঠিক আছে অল দ্য বেষ্ট Dear friends, here is some exciting announcement for you. You know that we are in the semi-final round and soon हम लोग grand finale तक पहुंचेंगे, the much awaited grand finale.
तो इसके अतिरिक्त यू हैव टू कम टू नो कि हम लोग के प्राइजेस क्या क्या दिए हैं. द फर्स्ट प्राइज is a cash prize of 20,000 rupees along with a colorful trophy and many more gift hampers. Not only this, the first prize winner will get a certificate of appreciation. Secondly, the second prize winner will get a cash prize of 15,000 rupees along with a colorful trophy and a certificate of appreciation and gift hampers. ऑडियंसेस, आपको ये बता देना चाहते हैं पहले कि हम थर्ड प्राइज की ओर जाएं, हमारे जो सेकंड प्राइज है जो कि 15,000 रुपीज कैश है, उनका स्पॉन्सर है हिज नन अदर देन द मैनेजिंग डायरेक्टर of Milestone Motors and Rahul Honda, Dibrugarh. Please welcome him on stage. He's none other than Mr. Sunil Gogoi. এয়া আমাৰ মাজত সুনীল দা আহি উপস্থিত হৈছেহি আৰু আপোনালোকে সকলোৱে ইতিমধ্যে তেওঁক চিনি পায় যিহেতু তেওঁ এজন জনপ্ৰিয় প্ৰযোজক হয়. গানে কিয়ানে এখন খুব জনপ্ৰিয় চলচ্চিত্ৰ ইতিমধ্যে আপোনালোকে চাবলৈ পালে. তেওঁৰ বিখ্যাত প্ৰযোজকেই হয় সুনীল দা. গতিকে আজি তেখেতক আমাৰ মাজত পাই আমি নথৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ. আৰু আপোনালোকক জনাবলৈ পাই খুব ভাল পাইছোঁ যে যিটো আমাৰ দ্বিতীয় পুৰস্কাৰ আমি এই অনুষ্ঠানত দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীগৰাকীক আমি প্ৰদান কৰিম, সেই পুৰস্কাৰ আমাক আগবঢ়াইছে সুনীল দাই. আমি সুনীল দাক এইখিনিতে দুষাৰ ক'বলৈ আগবঢ়াইছোঁ. ভাল লাগিছে, বিশেষকৈ অসমৰ বিভিন্ন ঠাইৰ আহি প্ৰতিযোগীসকলে ইয়াত দেখা পোৱা গৈছে. মই চাই ভাল উপভোগ কৰি আছোঁ আৰু ভাবোঁ ভৱিষ্যতলৈ এনেধৰণৰ প্লেটফৰ্মৰ পৰা আমাৰ প্ৰতিযোগীসকলক বহুত আগুৱাই যাবলৈ সুবিধা পাব. থেংক ইউ. As a team, as a whole, মানে dance performance কেনেকুৱা লাগিছে আপোনাৰ? খুব ভাল লাগিছে, খুব ভাল লাগিছে. Thank you so much, sir. Thank you for being on stage with us. Thank you. यही नहीं, हमारे थर्ड प्राइज विनर को मिलेगा ₹10,000 कैश, a colorful trophy and a certificate of appreciation as well as gift hampers. हमें अच्छी तरह से पता है क्योंकि हम दर्शक के दिल को पहचानते हैं. हम जानते हैं कि आप क्या सोच रहे होंगे. इसीलिए we have come up with Viewers Choice Prize. So a cash prize of 10,000 rupees will be given to Viewers Choice. That itself sounds very exciting. So what are we waiting for? Can we announce the next participant? আৰু ইয়াৰ লগে লগে প্ৰিয় দৰ্শক, এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছোঁ আমাৰ এইবাৰ প্ৰতিযোগীগৰাকী. তেওঁ হৈছে গাৰ্গী গোহাঁই from Dibrugarh. मेरे ढोल ना सुन, मेरे प्यार की धुन, मेरे ढोल ना सुन. मेरे ढोल ना सुन, मेरे प्यार की धुन, मेरे ढोल ना सुन, मेरी चाहते तो फिजा में बहेगी, जिंदा रहेगी होके फना. मेरे ढोल ना सुन, मेरे प्यार की धुन, मेरे ढोल ना. साथी रे मर के भी तुझको चाहेगा दिल, तुझे ही बेचैनियों में आएगा दिल. साथी रे मर के भी तुझको
चाहेगा दिल तुझे ही बेचैनियों में पाएगा दिल मेरे गीतों के साए में तेरी राहतों की खुशबू है तेरे बगैर क्या जीना मेरे रोम रोम में तू है मेरी चूड़ियों की खन खन से तेरी सदाएं आती है ये दूरियां हमेशा ही नसी कहाँ बुलाती है ओ पिया సని ధని సగమా మగ సని ధని సగ మగ సని ధని సగమ గ మ గ సని ద మగ మ ధని సని ద మగ మ ధని సా ని ధ ని ధని స ధని స ధని స ధని స మదని 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 ధని స ధని స ధని స Madani, 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 Sani dama, Sani dama, Sani dama, Sani dama. Mama gaga sa Sani ni sa Sani ni da da ni sa Sani ni da da. Mama gaga sa Sani ni da da. Ni da da da. Ni da da da. Madani ni sa sa ga ga ma ga. Sani sa ga Sani 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 da ma ga ma Sani sa Sani da ma ga ma Sani 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 sa ga ma Sani Sani da ma ga ma Sani Sani sa ga ma Sani Sani da ma ga ma Sani Sani da da ni ni sa sa ga ni ni sa sa ga ma ma sa sa ga ma ma da da ga ma ma da da ni ni ma ma da da ni ni sa sa da ni ni sa sa ga. मेरे ढोल ना सुन मेरे प्यार की धुन मेरे ढोल ना গাৰ্গী খুব ভাল লাগিলে তোমাৰ ডান্সটো ড্ৰেছটো বিৰাট ধুনীয়া হৈছে কালাৰফুল বিৰাট কালাৰফুল আৰু ড্ৰেছটোৱে তোমাক বহুত ধুনীয়া দেখিছে ডান্সে খুব ভাল কৰিছে বাট মাজে মাজে অকণমান লাগিছে চকুত মই কৈ দিছোঁ সাথী ৰে সাথী এইখিনি কৰিছা যে মাৰে কেভি এনেকৈ কৰিছা ন সেইটো ষ্টেপ চেঞ্জ কৰিবা ঠিক আছে ষ্টেপটো মানে ৱৰ্ডটোৰ লগত নাযায় অ'কে আৰু সানি ধা এইখিনি যিখিনি কৰিছা ক্লাছিকেল অলপ যে কৰিছা সেইখিনি তোমাৰ কি হৈছে পটককৈ ঘূৰি দিছা ন ফাৰ্ষ্ট লাইনটো শেষ হোৱা নাই তুমি ছেকেণ্ড ষ্টেপটো আৰম্ভ কৰিছা ফাৰ্ষ্ট লাইনটোৰ পৰাই গুচি গৈছে ছেকেণ্ড লাইনটোত অ'কে মানে সেইখিনি তোমাৰ দুটা লাইনত তিনিটা ষ্টেপছ হৈছে কিন্তু বিটত পৰা নাই বস্তুকেইটা অ'কে সেইখিনি ক্লিয়াৰ কৰি ল'বা মোৰ ফালৰ পৰা তোমালৈ 15 Wow, 15 is not bad. 15 out of 20. Okay, let's move on to Shantamani sir. Hello, Gargi. আমি আগৰ পৰাই শুনি আহিছোঁ যে গীতৰ পৰা বাদ্যৰ উৎপত্তি বাদ্যৰ পৰা তাল আৰু লয়ৰ উৎপত্তি আৰু তাল আৰু লয়ৰ পৰা নৃত্যৰ উৎপত্তি ডান্সৰ বুলি কয় এই তালৰ যদি গানটোৰ লগত কেতিয়াবা যদি তাল যদি ভংগ হয় তেতিয়া গোটেই নৃত্যটোৰ সৌন্দৰ্যটো নষ্ট হৈ যায় তোমাৰ সেইখিনি ক্ষেত্ৰত এবাৰ হৈছে তথাপিও তোমাক সিমান কঠোৰভাৱে মই ধৰিবলৈ নাযাওঁ মই সকলো প্ৰতিযোগীয়ে কৈছোঁ যে মেইনলি প্ৰথম হৈছে তাল ৰিদমটো গাত যেতিয়ালৈকে নাহে তেতিয়ালৈকে প্ৰতিযোগী এগৰাকী স্বয়ং সম্পূৰ্ণ নহয় বুলি কয় গতিকে সেইটো ক্ষেত্ৰত খুব মন দিবা আৰু প্ৰতিটো মুহূৰ্তত তোমাৰ ক্লাছিকেল মুদ্ৰাবোৰ হেণ্ড জেচাৰ্ছবোৰ কিছুমান এটা লেভেলত হাতখন ৰাখিলে ইটো লেভেলত কেনেকৈ ৰাখিব লাগিব ইখন হাত বেলেঞ্চটো অকণমান কম হৈছে সেইখিনি তুমি অলপ গুৰুত্ব দিবা তোমাক ভাল পাইছোঁ মোৰ ফালৰ পৰা তোমাক 14 মাৰ্কছ দিছোঁ 14 14 and 15 that's 29 interesting let's move on to Aviksi sir Gargi first of all dress to বহুত ধুনীয়া লাগিছে ন সিলাওতে বহুত ধুনীয়া লাগিছে তুমি যেটা টাৰ্ন লৈছা ন মই ড্ৰেছটো চাই আছো টাৰ্ন লওঁতে যেটা তুমি ষ্টপ হৈ দিছা ড্ৰেছটো নিজে মানে নিজৰ জেগাত আহি গৈছে তো ড্ৰেছটো তোমাক খুব ধুনীয়া লাগিছে আজি তোমাকো খুব ধুনীয়া লাগিছে मुझे पता नहीं क्यों इनको देख के माधुरी दीक्षित याद आ गई आज सो सारे कोले और मैमे कोसे कोल की फॉल्ट আছে মই বেছি নকওঁ মোৰ ফালৰ পৰা 14 that's 29 and 14 that's 43 fantastic wonderful 43 মার্কস তুমি লাভ কৰিছা ভাল লাগিছে নে ভাল লাগিছে কি ভাবিছা নেক্সট ৰাউণ্ড পাবা নে
নাজানো নাজানা ন ঠিক আছে ঠিক আছে একো নাই আমি আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰিম ন নেক্সট ৰাউণ্ড যাতে তুমি পোৱা ঠিক আছে Thank you so much, Yari. All the best. And friends, with this, we come to the end of Rhythm Tal Se Tal Junior Semi-Finals. We will be meeting you next time in the grand finale. तो दोस्तों तैयार हो जाइए for more धमाकेदार performances. We will be with you forever. God bless you. Bye-bye.